পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ৰাতিপুৱাইছে আৰু এনেকুৱা ৰ'দ দিছে আৰু ইফালে মোৰ ডিঙিটো বিষাই আছে দুখ পালো মানে ইফালেও কৰিব ন ইফালেও কৰিব ন ৰাতিটো ভালকৈ শুবই পৰা নাই আৰু ইফালে দোকানৰ কামো মানে আধৰুৱা হৈ আছে একদিন মানে বতৰে খেলিমেলি ইফালে মিস্ত্ৰীবিলাকেও খেলিমেলি কৰি আছে তাৰ মাজে মাজে অলপ কাম কৰি আছো এইবোৰ লোহাবিলাকৰ ৰং চং কৰাই আছো আকৌ এইবিলাক ৰং কৰাবলৈ আছে আৰু আকাশখন দেখিছে কি ধুনীয়া লাগিছে আৰু ইফালে এইবোৰ টিং মাৰিবলৈ আছে প্ৰটিন কাটিবলৈ আছে কামৰ মানে অন্ত নাইকিয়া হৈছে দোকানখনৰ আৰু এইফালে ৱালবিলাকত এই আলমাৰিবিলাক ফিটিং কৰাব লাগিব তাকে দেওবাৰে কৰিম বুলি কৈছে এইফালেও এটা আলমাৰি আহিব আৰু এইফালে চাটাৰখন লগালে সেইদিনাখন আৰু বাহিৰ চাইডটো দেখাই দিছোঁ কি হৈ আছে অৱস্থা সেই একেদৰেই আছে ওপৰখিনি সেয়া টিং মাৰিবলৈ আছেই বহুত কাম আছে আৰু এইফালে এজনী কুকুৰ আমাৰ নিজৰে হয় তাই আজি বহুত দিন নাই আকৌ এটা এইটো লগত লৈ আহিছে দেখিছেনে মতা কুকুৰ এটা এইটো নেচ চেচ পৰা ভয় লাগে মানুহে কয় নেচ পৰা কুকুৰ বলিয়া বুলি কিন্তু এইবিলাক মিছা কথা কুকুৰবিলাকে ভয় কৰিলেও সিহঁতি নেচডাল পেলাই দিয়ে আৰু ইয়াক খেদিছোঁ মানে ইয়াক আজি এইকেইদিন খেদি আছোঁ নাযায় এতিয়া এই দোকানখন আৰু কেইদিনমানৰ পাছত ইয়ালৈ যাব বেয়াও লাগিব দিয়কচোন এইখনতে কিবা এটা ইনকাম কৰি আছোঁ বহুত দিনৰ পৰাই এতিয়া জল্দি ভাতকেইটা খাই লওঁ মই মানে মাক ডক্টৰৰ ওচৰলৈ নিব লাগে এইকেইদিন মা বহুত গাটো ভাল নহয় যিটি ইটো সিটো হৈ আছে তাকে মেইনলি যাম এতিয়া প্ৰথমতে চকু ডক্টৰৰ ওচৰলৈ মায়ে ওলাই ৰেডি মা মানে এইকেইদিন মানে মূৰটো বিষাই আছে মূৰ চুৰ ঘূৰাই থাকে সেইফালে মই ওলালোঁ আৰু ৰ'দো পূৰা দিছে উপায় নাই মোৰ গাড়ী নাই যেতিয়া বাইকখনতে মাক লৈ যাব লাগিব আৰু এতিয়া আহি পালোঁ সেয়া লায়ন্স ক্লাবত প্ৰথমতে চকুটো দেখাই লওঁ তাৰপিছত আৰু যদি বেলেগ ডক্টৰক আজি দেখাবলৈ কয় তেতিয়া যদি সময় হয় তেতিয়া দেখাম এইফালে ঢেৰ মানুহ বহি আছে আৰু আজি এবছৰৰ আগতে মই ৰাস্তাটো আপোনালোকক মই ভিডিঅ' এটা কৰি দেখাইছিলোঁ ৰাস্তাটো এনেকুৱাই বেয়া হৈ আছিলে আজি আকৌ এবছৰ মূৰত ইয়ালৈ আহিছোঁ ৰাস্তাটো দেখি ভাল লাগিছে ধুনীয়াকৈ খাপৰি লগাই দিলে আহল বহল হ'ল সেইদিনাখন আহোঁতে মানে বাৰিষা এনেকুৱা ছিজনতে আছিলে আমাৰ পেহী যেতিয়া অপাৰেশ্যন কৰিছিলে তেতিয়া মানে এইবোৰ চব মানে খবল দ আছিলে পানী হৈ আছিলে এইফালে মায়ে মই বহি আছোঁ দুইটা বহুত দেৰি অপেক্ষা কৰি আছোঁ নাম নামাতে তাকে বহি থাকোঁ কেতিয়ানো মাতে চাওঁ এইফালে এয়া মাক চেকআপ কৰি আছে এইবোৰ আখৰবোৰ দেখাই আছে সৰু ডাঙৰ কোনফালে কি আছে আৰু লায়ন্স ক্লাবত মানে যথেষ্টখিনি মানুহ হয় মানে বহুত সময় লাগে আৰু এইফালে দেখিছে কাগজ চাগজ লৈ পেলাই মই ৰখি আছোঁ আৰু ডক্টৰজন অহা নাই এইটো কেবিনতে চাব 8 নম্বৰ কেবিনতে ইয়াত 3টামান কেবিন এতিয়ালৈকে আমি ওলোৱা সোমোৱা কৰিলোঁ মানে এইটো লাষ্ট কেবিন ডক্টৰে চাই মেলি হোৱাৰ পাছত দৰৱ পাতি দিলে আৰু চশমাযোৰ সলাবলৈ দিছে সেইকাৰণে ইয়াতে চশমাযোৰ সলাই ল'ম ডক্টৰৰ ওচৰৰ পৰা আহি পেলাই মায়ে ক'লে বোলে ঘৰত খোৱা বস্তু কেইটামান নাই লৈ যাওঁ তাকে সেইকাৰণে আমি স্মাৰ্ট বজাৰলৈ আহিলোঁ এতিয়া বস্তু কেইটামান লৈ ল'ম ভোকো লাগিছে সোনকালে ঘৰলৈ যাব লাগে কেনেকুৱা ৰ'দ মাৰিছে আজি দেখিছে সাংঘাতিক ৰ'দ মাৰিছে মাক দেখাই মেলি আনিলোঁ তাৰপৰা মোৰো এইটো ডিঙিটো বিষাই আছে এইটো মানে আজি দেখাবলৈ সময় নহ'লে এতিয়া 4টা বাজিয়ে গ'ল ডিঙিটো মানে এখন কিবা ফ্ৰেকচাৰ হ'ল নেকি মানে সাংঘাতিক বিষ কিবা লাগি গৈছে তাৰমানে এইফালে এইবোৰ কলবোৰ পকিছে আৰু দেই বাৰী কল এইবোৰ দুথোকা সমান পাৰিছিলোঁ এইথোকাও পকিছে এইথোকাও পকিছে কাৰোবাক লাগিলে নিব পাৰিব একদম ধুনীয়া আমাৰ বাৰী কলকেইটা খাবলৈ এতিয়া বজাৰৰ পৰা আনিলোঁ কি আনিলোঁ বজাৰৰ পৰা এইটো এটা ভুজিয়া এইটো এটাৰ লগত এটা ফ্ৰী বাই 1 get 1 তাৰপৰা এইটো আহিলে অ'টছ ৰাতিপুৱা জিমলৈ যাওঁতে খাই যাবৰ কাৰণে অ'টছ আনিছোঁ এইবোৰ অফাৰ দি আছে চাবোন আনিলোঁ এইটো ভাল চাবোন গডৰেজৰ নাম্বাৰ 1 ইয়াত আছে 4টা তাৰপৰা তেল আনিলোঁ এইফালে আনিলোঁ চানপাপৰি চাহৰ লগত খাবৰ কাৰণে এইটো তাৰপৰা আনিলোঁ এইটো পতঞ্জলি ঘি অকণমান অফাৰ দিছে হ'লেও ভাল বস্তুটো এইটো তাৰপৰা আৰু কি আছে এইটো এটা তেলেই হয় নাই সেইকেইটাই বজাৰ আজি আহিলে বস্তু গোটেইকেইটা আহিছে ভোক লাগিছে দেই এইফালে ভাত ৰেডি মাছ হৈ গ'ল বেছি ফ্ৰাই কৰিলে এই লোকেল মাছৰ অৱস্থা নাইকিয়া হৈ যাব লোকেল মাছ ইমান ফ্ৰাই নকৰে আমি টাউনলৈ গ'লে ভাত পানী নাখাওঁ ঘৰতে খাওঁ দেই ঘৰৰ ভাতকেইটা সমান হ'ব নোৱাৰে কিছুমানে একদম হোটেললৈ দৌৰ মাৰে আজি চাহ অকণো নাখালোঁ পিছে লৰালৰিকে আহিলোঁ এইফালে ডক্টৰ অলপ দুবছৰত বহি তিতা কেহা লাগি গৈছে একদম ভোকো লাগিছে এতিয়া মানে ভাতটো খাই লওঁ
জলকীয়া অকণ দিব। এতিয়া দুপৰীয়া ভাত আৰু ভোকৰ ভাত এনেকৈয়ে খাই দিওঁ। আগতকৈ চশমাটো বেলেগ ন, মানে আগৰ নিচিনা সেই পাৱাৰটো হয় নাই, অকণমান ধলং পলং লাগিছে চাগে। কৈছে তাতে বোলে অকণমান দুদিনমান ধলং পলং লাগিব। আকৌ 3 মাহৰ পাছত আকৌ যাব লাগিব। ভাত পানী খালোঁ, ভাগৰো লাগিছে, মানে গাটো ভাল লাগি থকা নাই। সেইকাৰণে আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু আজিলৈ বাই বাই।